আসাম ফৰেষ্ট নিউ ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি 2026 য'ত আপোনালোকৰ কাৰণে প্ৰায় 3000 ভেকেঞ্চি মুকলি কৰা হৈছিলে তাৰ ভিতৰত বহুতো কেণ্ডিডেটে মোক কমেণ্ট কৰি কৈছিলে যে WO আৰু WT মানে কি বা ইয়াৰ কাম কি আৰু গ্ৰেড 3 গ্ৰেড 1 এইবিলাকৰ কাম কি আৰু কেনেধৰণৰ এইবিলাক এপ্লাই কৰিবলৈ হ'লে ডকুমেণ্টছ লাগিব বয়সৰ সময়সীমা কেনেকুৱা ধৰণৰ লাগিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছোঁ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোৰে সহায় হোৱাকৈ আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আৰম্ভ কৰিছোঁ যেহেতু 16 জানুৱাৰী 2026 তাৰিখে এডভাৰটাইজমেণ্ট আহিছিলে সেই এডভাৰটাইজমেণ্টখনত 733টা পোষ্ট গ্ৰেড 3ৰ কাৰণে মুকলি কৰা হৈছিলে আৰু 642টা পোষ্ট কনষ্টেবল WO WTৰ মুকলি কৰা হৈছিলে এতিয়া এই 642টা পোষ্টৰ WO WT মানে কি WO মানে হৈছে ওয়্যাৰলেছ অপাৰেটৰ আৰু WT মানে হৈছে ওয়্যাৰলেছ টেকনিচিয়ান এতিয়া ওয়্যাৰলেছ অপাৰেটৰ কাম হৈছে যে ওয়্যাৰলেছৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰা বা বনাঞ্চলৰ ভিতৰত যিবিলাক নেটৱৰ্ক নাথাকে তাত সেইবিলাকৰ যোগাযোগ তেওঁলোকৰ কৰা ভূমিকা হৈছে গুৰুত্বপূৰ্ণ তাৰপাছতে ওয়্যাৰলেছ টেকনিচিয়ানৰ যিবিলাক এই ভেকেঞ্চিসমূহৰ মেইন কাম হৈছে ওয়্যাৰলেছ যন্ত্ৰসমূহ বা বেটাৰ যন্ত্ৰসমূহৰ মেৰামতি কৰা তাৰপাছতে গ্ৰেড 1 আৰু গ্ৰেড 3 যিবিলাক ভেকেঞ্চি ওলাইছিলে গ্ৰেড 1 পদবিলাক হৈছে উচ্চ পৰ্যায়ৰ বাবে বা ইয়াক আপোনালোকে ফৰেষ্টাৰ ৰেঞ্জাৰ বুলিও ক'ব পাৰি বা তাতকৈ ওপৰ পৰ্যায়ৰ বুলি ইয়াক ধৰা হয় এটা বনাঞ্চল বা ৰেঞ্জৰ সামগ্ৰিক দায়িত্বসমূহ পালন কৰা হৈছে ইয়াৰ মেইন কাম তাৰপাছত গ্ৰেড 3 হৈছে ফিল্ডৰ কাম আৰু অফিচৰ দুয়োটাই কাম কৰে আৰু ফৰেষ্টাৰ 1 যিবিলাক বনৰক্ষীক নিয়ন্ত্ৰণ কৰা আৰু বনাঞ্চলৰ কাম পহৰা দিয়া হয় তাৰপাছত আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ যিখিনি ভেকেঞ্চি আছিলে বনাঞ্চল সুৰক্ষা বা চিকাৰী ৰোধ কৰা হৈছে এওঁলোকৰ মেইন কাম এতিয়া যিখিনি WO আৰু WT ভেকেঞ্চি মুকলি কৰা হৈছিলে 642টা ভেকেঞ্চি সেই ভেকেঞ্চিসমূহৰ টোটেল আছে 642টা ইয়াত আনৰিজাৰ্ভত আছে 510টা ভেকেঞ্চি OBC MOBCত 14টা টোটেল এনেধৰণে 642টা ভেকেঞ্চি মেল ফিমেল মিলাই আছে তাৰপাছতে য'ত 733টা ভেকেঞ্চি ফৰেষ্টাৰ গ্ৰেড 3 কাৰণে কনষ্টেবল গ্ৰেড 3 কাৰণে মুকলি কৰা হৈছে সেই ভেকেঞ্চিসমূহ আনৰিজাৰ্ভত আছে 270টা OBC MOBCত আছে 283টা টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছত আছে 22টা SCত আছে 42টা STP STHত আছে 60টা 41টা এনেধৰণে মেল ফিমেল মিলাই টোটেল 718টা আছে কিন্তু তাতে দিছে 15টা ভেকেঞ্চি এক্স সাৰ্ভিসমেনৰ কাৰণে য'ত আনৰিজাৰ্ভত 6টা OBC MOBCত 6টা SCত এটা STPত এটা আৰু STHত আছে এটা ভেকেঞ্চি ইয়াৰ গ্ৰেড পে আছে আপোনালোকৰ 5600 টকা এতিয়া এই ভেকেঞ্চিসমূহ আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব OBC MOBC SC এনেধৰণৰ আপোনালোকৰ প্ৰুফ থকা ৰেচিডেন্স থাকিব লাগিব দি এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম অসমৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ তাত আপোনালোকৰ নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব দি এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি ভালদৰে অসমীয়া ভাষা আপোনালোকে ক'ব পাৰিব লাগিব তাৰ পাছত যিখিনি গ্ৰেড 3 কনষ্টেবল গ্ৰেড 3 ভেকেঞ্চি আছে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত কৈছোঁ যিখিনি গ্ৰেড 3 কনষ্টেবলৰ ভেকেঞ্চি আছে তেওঁলোকৰ 18 পৰা 40 বছৰ বয়সৰ হ'ব লাগিব আৰু গ্ৰেড 1ৰ যিখিনি ভেকেঞ্চি আছে তেওঁলোকৰ 18 পৰা 40 বছৰ হ'লে এপ্লাই কৰিব পাৰিব যিখিনি আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল WO আৰু WT আছে ভেকেঞ্চি সেই ভেকেঞ্চিসমূহ আপোনালোকে এপ্লাই কৰিবলৈ হ'লে 18 পৰা 25 বছৰ বয়সৰ হ'ব লাগিব তাৰপাছতে এজ ৰিলেকশ্যনো দিছে SC STP STHৰ কাৰণে 5 বছৰ OBC MOBCৰ কাৰণে 3 বছৰ তাৰপিছত যিখিনি হোম গাৰ্ড আছে হোম গাৰ্ডৰ কাৰণে এডিশ্যনেল 3 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে এডিশ্যনেল 2 বছৰ দিয়া হৈছে এতিয়া আৰু এটা দিছে যে দি এজ অফ দ্য এপ্লিকেণ্ট উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ দ্য মেট্ৰিকুলেশ্যন SSLC এডমিট কাৰ্ড SSLC পাছ চাৰ্টিফিকেট ইছ্যুড বাই এ ৰিকগনাইজ বৰ্ড এণ্ড কাউন্সিল ন' আদাৰ ডকুমেণ্ট চেল বি একচেপ্টেড ইন লিউ দেয়াৰ ফৰ দিছ পাৰ্পজ আপোনালোকৰ এজৰ যিটো প্ৰুফ থাকিব সেইটো আপোনালোকৰ মেট্ৰিকুলেশ্যন বা SSLC এডমিট কাৰ্ড বা SSLC পাছ চাৰ্টিফিকেটত থাকে যে সেই ৰিকগনাইজ বৰ্ড বা কাউন্সিলত যিটো থাকিব তাৰহে সেই ডকুমেণ্টহে আপোনালোকৰ একচেপ্ট কৰিব মানে তাত থকা এজটোহে তেওঁলোকে একচেপ্ট কৰিব এনি আদাৰ ডকুমেণ্ট ৰিলেটিং টু এ চাৰ্জছ হৰস্কোপ এফিডেভিট বাৰ্থ এক্সট্ৰেক্ট ফ্ৰম মিউনিচিপাল কৰ্পৰেশ্যন হেল্থ ডিপাৰ্টমেণ্ট ছাৰ্ভিচ ৰেকৰ্ড এটচেট্ৰা উইল নট বি একচেপ্টেড মানে মেট্ৰিকুলেশ্যন SSLC এডমিট কাৰ্ড SSLC পাছ চাৰ্টিফিকেট ইছ্যুড বাই ৰিকগনাইজ বৰ্ড এণ্ড কাউন্সিল যিটো ৰিকগনাইজ বৰ্ড আৰু কাউন্সিলৰ পৰা ইছ্যু হয় SSLC এডমিট কাৰ্ড আৰু SSLC পাছ চাৰ্টিফিকেটত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ থাকে তাৰ মতে আপোনালোকৰ এজ প্ৰুফটো তেওঁলোকে একচেপ্ট কৰিব
এতিয়া জানো হওক এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিখিনি ফৰেষ্টাৰ গ্ৰেড 1ৰ ভেকেঞ্চি আছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব বা 12 পাছ কৰা হ'ব লাগিব ফৰেষ্টাৰ গ্ৰেড 1ৰ ভেকেঞ্চিখিনি পাছ কৰিব এপ্লাই কৰিবৰ কাৰণে তাৰ পাছতে যিখিনি WT ভেকেঞ্চি আছে HS ছায়েন্স আপোনালোকে হাই ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰা হ'ব লাগিব ৱায়াৰলেছ অপাৰেটৰ আৰু ৱায়াৰলেছ টেকনিচিয়ানৰ ভেকেঞ্চিখিনি এপ্লাই কৰিবৰ কাৰণে তাৰ পাছতে যিখিনি আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ ভেকেঞ্চি আছে কনষ্টেবল গ্ৰেড 3 আছে বেণ্ডমেন আছে কনষ্টেবল এণ্ড বিগুলাৰ আছে সেইবিলাকে SSLC পাছ কৰা আৰু হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব তাৰ পাছতে আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন ফৰ কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন কনষ্টেবল এণ্ড বিগুলাৰ ফৰ এপ্লিকেণ্ট একচেপ্ট এক্স ছাৰ্ভিচমেন হোম গাৰ্ড চাৰ্টিফিকেট অৰ মিনিমাম NCC A চাৰ্টিফিকেট যিখিনি গ্ৰেড 3 ভেকেঞ্চি আছে ভেকেঞ্চিখিনিৰ কাৰণে মিনিমাম আপোনালোকৰ NCC A চাৰ্টিফিকেট থাকিব লাগিব বা হোম গাৰ্ডৰ চাৰ্টিফিকেট থাকিব লাগিব তাৰ পাছতে যিখিনি ফিজিকেল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত ফৰেষ্টাৰ গ্ৰেড 1ত জেনেৰেল OBC MOBC SCৰ কাৰণে হাইট লাগিব 163 চেণ্টিমিটাৰ মেল আৰু ফিমেলৰ 150 চেণ্টিমিটাৰ STP STSৰ 153 চেণ্টিমিটাৰ আৰু ফিমেল 145 চেণ্টিমিটাৰ চেষ্ট অনলি ফৰ মেন জেনেৰেল OBC MOBC SC STP STSৰ মিনিমাম নৰ্মেল 79 আৰু এক্সপেনশ্যন 5 চেণ্টিমিটাৰ হ'ব লাগিব তাৰপাছতে যিখিনি কনষ্টেবল AFPF তাৰপাছত WOWT তাৰপাছত কনষ্টেবল গ্ৰেড 3 যিখিনি ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ হাইট জেনেৰেল OBC MOBC SCৰ কাৰণে 162.5 চেণ্টিমিটাৰ ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ আৰু STP STS মেল 160 আৰু ফিমেল 152 চেণ্টিমিটাৰ হ'ব লাগিব চেষ্ট অনলি মেল জেনেৰেল OBC MOBC SC STP নৰ্মেল 80 চেণ্টিমিটাৰ এক্সপেনশ্যন 5 চেণ্টিমিটাৰ আৰু STS মিনিমাম 78 চেণ্টিমিটাৰ আৰু এক্সপেনশ্যন 5 চেণ্টিমিটাৰ মেডিকেল ষ্টেণ্ডাৰ্ড যিখিনি সেইখিনি আপোনালোকে চাই ল'ব সেইখিনি সকলোৱে জানে যিটো আপোনালোকৰ ভেৰিক'জ ভেইন থাকিলে একচেপ্ট নকৰে তাৰপিছত 6/6 হ'ব লাগিব আপোনালোকৰ আৰু কিছুমান বেমাৰ যেনে হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ ৰেছপিৰেটৰী ডিজিজ নকনি এইবিলাক ফ্লেট ফুট এনেধৰণৰ হ'লে আপোনালোকৰ যদি এইবিলাক প্ৰব্লেম থাকে তেতিয়া তেওঁলোকে একচেপ্ট নকৰে এতিয়া এই ভেকেঞ্চিসমূহ এপ্লাই কেনেধৰণে কৰিব এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে বা ইয়াত যেনেধৰণে আছে মই আপোনালোকক কৈ দিছোঁ এপ্লিকেণ্টছ মাষ্ট ৰেজিষ্টাৰ ইন দ্য এপ্লিকেণ্ট পৰ্টেল অনলি ওৱান্স ফৰ অল এডভাৰ্টাইজমেণ্ট কেণ্ডিডেটছ উইল বি কেঞ্চেল ইফ এন এপ্লিকেণ্ট জেনেৰেটছ মাল্টিপল এপ্লিকেণ্টছ IDs ইউজিং ডিফাৰেণ্ট মোবাইল নাম্বাৰ্ছ আপোনালোকে যিটো ৰেজিষ্টাৰ মোবাইল মানে পোনপ্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু সেই নাম্বাৰটো যিটো ৰেজিষ্টাৰ থাকিব সেই মোবাইল নাম্বাৰহে আপোনালোকৰ তাত দিব পাৰিব তাৰপিছত এপ্লিকেণ্ট মাষ্ট ৰেজিষ্টাৰ উইথ দেয়াৰ নেম একজেক্টলি এজ পাৰ দ্য SSLC চাৰ্টিফিকেট যিটো নাম আছে আপোনালোকৰ ৰেজিষ্টাৰ কৰোঁতে সেই নামটোৱে দিব আপোনালোকে ভুল নকৰিব ফাদাৰ্ছ নেম এণ্ড মাদাৰ্ছ নেম মাষ্ট অলছ' বি এণ্টাৰ্ড কাৰেক্টলি মা দেউতাৰ নাম আপোনালোকে শুদ্ধকৈ দিব ইয়াত কোনো ভুল নকৰিব বা আপোনালোকৰ যদি কিবা ভুল হয় আপোনালোকৰ কাৰেকশ্যন কৰিবলৈ আৰু 5 দিন তেওঁলোকে সময় দিছে এপ্লিকেণ্ট মাষ্ট ৰেজিষ্টাৰ ইউজিং এ ভেলিড নাম্বাৰ যিটো আপোনালোকৰ ভেলিড মানে যিটো আপোনালোকে ব্যৱহাৰ কৰে সেই নাম্বাৰটো দিব প্ৰভাইড দ্য ফলোয়িং ইনফৰ্মেশ্যন একুৰেটলি আপোনালোকে এই জলত কেইটামান ইনফৰ্মেশ্যন বিচাৰিছে সেইকেইটা আপোনালোকে একুৰেটলি দিব যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ হাইষ্ট কোৱালিফিকেশ্যন ডিটেইলছ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট জেণ্ডাৰ কাষ্ট কেটেগৰী ডেট অফ বাৰ্থ আৰু আধাৰ নাম্বাৰ আফটাৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন ID উইল বি জেনেৰেটেড কিপ দিছ ID ছেভ ফৰ ফিউচাৰ ৰিফাৰেঞ্চ তাৰ পাছতহে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হ'ব আৰু এইটো আপোনালোকে যিটো ID পাব সেইটো ভৱিষ্যতৰ কাৰণে ভালদৰে ৰাখিব এতিয়া ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকৰ লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব যিটো 450 KB মানে JPG বা PNG ফৰ্মেট হ'লেও হ'ব তাৰপিছত ডিজিটেল ফটো অফ ছিগনেচাৰ লাগিব চাৰ্টিফিকেট ফৰ প্ৰুফ এজ লাগিব যিটো এডমিট কাৰ্ড বা চাৰ্টিফিকেট হ'লে হ'ব SSLC পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট লাগিব গ্ৰেড 1ৰ কাৰণে তাৰপাছতে যিখিনি WOWT সেইখিনিৰ কাৰণে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ফৰ HS ছায়েন্স হাই ছেকেণ্ডেৰী যিহেতু ছায়েন্স হ'ব লাগিব তেওঁলোকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব তাৰপাছত যিখিনি গ্ৰেড 3 ভেকেঞ্চি আছে তেওঁলোকৰ কাৰণে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব গ্ৰেড 3 ভেকেঞ্চিখিনি এপ্লাই কৰিবৰ কাৰণে তাৰপাছত NCC A চাৰ্টিফিকেট লাগিব আৰু হোম গাৰ্ডৰ চাৰ্টিফিকেট লাগিব গ্ৰেড 3 আৰু বেণ্ডমেন আৰু বিগুলাৰ এই পদখিনি এপ্লাই কৰিবৰ কাৰণে তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইটো সকলোৰে লাগিব আধাৰ কাৰ্ড সকলোৰে লাগিব কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল ইজ একচেপ্টেবল অনলি ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি অথৰাইজড বাই দ্য গভৰ্ণমেণ্ট অফ আছাম কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ লাগিব কম্পিটেণ্ট অথৰিটি গভৰ্ণমেণ্টৰ দ্বাৰা
মানে দিয়া আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট ইছ্যুড বাই এনি আদাৰ অথৰিটি ষ্টেটছ উইল নট বি একচেপ্টেড চৰকাৰৰ ফালৰ পৰা যিখন আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট থাকে সেইখন আপোনালোকে উলিয়ালেহে তেওঁলোকে একচেপ্ট কৰিব যিকোনো বেলেগ কিবা অথৰিটি বা ষ্টেটছৰ পৰা আপোনালোকে উলিয়ালে সেইখন তেওঁলোকে একচেপ্ট নকৰে তাৰ পাছতে আপোনালোকৰ ফেজেছ অফ ৰিক্ৰুইটমেণ্ট যিখিনি টেষ্ট হ'ব টেষ্টৰ ভিতৰত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব পোনপ্ৰথমতে তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ৰিটেন টেষ্ট হ'ব ৱাকিং টেষ্ট ফৰ দ্য পষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে ৱাকিং টেষ্ট হ'ব ফৰেষ্টাৰ গাৰ্ড এণ্ড গেম ৱাটছাৰ কাৰণে তাৰপিছত অৰেল ভাইভা পোষ্ট হ'ব তাৰপিছত ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব বেণ্ডমেন কনষ্টেবল বিগুলাৰ কাৰণে ছুইমিং এণ্ড ব'টিং টেষ্ট ফৰ দ্য পষ্ট অফ ব'টমেনৰ কাৰণে তাৰপাছত কিছুমান এইখিনি প্ৰিলিমিনাৰী আইডেণ্টিটি ভেৰিফিকেশ্যন বিচাৰিছে সেইখিনি আপোনালোকে ভালদৰে চাই ল'ব য'ত আপোনালোকে ক'ত কিমান নম্বৰ পাব সেইখিনি সম্পূৰ্ণ ভালদৰে দিয়া আছে আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যিখিনি ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব মেলৰ কাৰণে তাত মানে 40 নম্বৰ থাকিব ফিজিকেল এফিচিয়েঞ্চি টেষ্টত যিখিনি ৰানিং হ'ব 3200 মিটাৰ ৰানিং হ'ব 840 ছেকেণ্ডত 14 মিনিট 840 ছেকেণ্ডত আপোনাৰ মানে টোটেল 840 ছেকেণ্ডত আপোনালোকে কমপ্লিট কৰিব লাগিব লং জাম্প 335 চেণ্টিমিটাৰ মানে তিনিবাৰ তাত সুবিধা দিব আপোনালোকক মাৰিবলৈ 3 মিটাৰে থাকিব 335 চেণ্টিমিটাৰ যিটো আপোনালোকৰ তাত তিনিবাৰ সুবিধা দিব তাৰপাছতে 3200 মিটাৰ ৰানিঙত ক'ত কিমান নম্বৰ দিয়া আছে আপোনালোকে চাই ল'ব আৰু লং জাম্পত ক'ত কিমান নম্বৰ আছে ফিমেলৰ টোটেল ৰানিং হ'ব 1600 মিটাৰ 8 মিনিট সময় দিব তাৰপিছত লং জাম্প থাকিব তাত 244 চেণ্টিমিটাৰ লং জাম্প মাৰিব লাগিব ফিমেলৰ কাৰণে তাৰপাছতে মেডিকেল এক্সামিনেশ্যন হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব ডকুমেণ্ট একেবাৰে শেষত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এনেধৰণে দিয়া আছে ৰিটেন টেষ্ট হ'ব য'ত ৰিটেন টেষ্ট আছে তাত লিখা আছে যে আফটাৰ কমপ্লিশ্যন অফ দ্য ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দ্য শ্বৰ্ট লিষ্ট এপ্লিকেণ্টছ উইল বি কল ফৰ দ্য ৰিটেন টেষ্ট ইন অৰ্ডাৰ অফ মেৰিট এট দ্য ৰেট অফ 5 টাইমছ এনেধৰণে আপোনালোকে চাই ল'ব মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে বা আপোনালোকে ডাইৰেক্ট slprb.assam.in অফিচিয়েল ৱেবছাইটত গৈও চাই ল'ব পাৰিব চিলেবাছ ফৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে এখন চিলেবাছ দিছে য'ত 100 মাল্টিপুল চইচ টাইপ কুৱেশ্যন থাকিব 100টা মাল্টিপুল কুৱেশ্যন থাকিব ইয়াত কোনো ধৰণৰ আপোনালোকৰ নিগেটিভ মাৰ্ক দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং অফ হাফ মাৰ্ক ফৰ ইচ ৰং এনচাৰ আপোনালোকে যদি ভুল কৰে তেতিয়া আপোনালোকৰ প্ৰতিটো এনচাৰত হাফ মাৰ্ককৈ কাটিব ইয়াত দিয়া আছে যে দেয়াৰ উইল বি 100 কুৱেশ্যনছ এণ্ড ইচ কুৱেশ্যন উইল বি 1 মাৰ্ক এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকিব আৰু যদি আপোনালোকে ভুল কৰে দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং অফ হাফ মাৰ্ক ফৰ ইচ ৰং আনচাৰ প্ৰতিটো ৰং আনচাৰত আপোনালোকৰ হাফ মাৰ্ককৈ কাটিব ইয়াত নিগেটিভ মাৰ্ক আছে গ্ৰেড 1ত তাৰ পাছতে সিলেবাস কোনখিনি কভাৰ কৰিব লজিকেল ৰিজনিং এপ্টিটিউড ইংলিছ কম্প্ৰিহেনশ্যন মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া জেনেৰেল নলেজ এনেধৰণে থাকিব তাৰপিছত যিখিনি ভেকেঞ্চি আছে FPF কনষ্টেবল WOWT কনষ্টেবল UB ছাব অফিচাৰ ফায়াৰমেন কনষ্টেবল গ্ৰেড 3 সেই ভেকেঞ্চিখিনিৰ কাৰণে 100 মাল্টিপুল চইচ টাইপ কুৱেশ্যন থাকিব তাৰপাছত ফৰ ইচ কাৰেক্ট এনচাৰ দ্য এপ্লিকেণ্ট উইল গেট হাফ মাৰ্ক প্ৰতিটো এনচাৰত হাফ মাৰ্ককৈ থাকিব কুৱেশ্যন উইল বি অফ দ্য লেভেল অফ ক্লাছ 9 আৰু 10 লেভেলৰ কুৱেশ্যন আহিব টোটেল মাৰ্কছ ফৰ দ্য ৰিটেন টেষ্ট উইল বি 50 গোটেই মানে 100টা কুৱেশ্যনত আপোনালোকে যদি কাৰেক্ট কৰে তেতিয়া টোটেল মাৰ্কছ থাকিব 50 নম্বৰ দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই বহুত মানে যিখিনি গ্ৰেড 3 ভেকেঞ্চি আছে আৰু WOWT যিখিনি ভেকেঞ্চি আছে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আছে গেম ৱাটছাৰ আছে ফৰেষ্ট গাৰ্ড আছে ছাব অফিচাৰ আছে ফায়াৰমেন ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ আছে এই ভেকেঞ্চিখিনিৰ কাৰণে 100টা মাল্টিপুল চইচ কুৱেশ্যন থাকিব প্ৰতিটো ফৰ ইচ কাৰেক্ট এনচাৰ দ্য এপ্লিকেণ্ট উইল গেট হাফ মাৰ্ককৈ পাব তাত আপোনালোকৰ 50 নম্বৰ টোটেল 50 নম্বৰ আহিব আৰু 9 আৰু 10 লেভেলৰে কুৱেশ্যন থাকিব ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই ছাবজেক্ট কোনখিনি কভাৰ কৰিব এলিমেণ্টাৰী এৰিথমেটিক জেনেৰেল ইংলিছ লজিকেল ৰিজনিং মেণ্টেল এবিলিটি আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ তাৰপাছত দি কুৱেশ্যন পেপাৰ ফৰ ৰিটেন এক্সামছ উইল বি ইন দ্য ফলোয়িং লেংগুৱেজ আছামিজ বড়ো বেংগলী ইংলিছ এইকেইটা লেংগুৱেজত আপোনালোকে এক্সাম দিব পাৰিব ৱাকিং টেষ্ট ফৰ দ্য পষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু গেম ৱাটছাৰ কাৰণে আপোনালোকৰ 26 কিলোমিটাৰ ৱাকিং কৰিব লাগিব খোজকাঢ়িব লাগিব আৰু 16 কিলোমিটাৰ ছোৱালীয়ে খোজকাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰত তাৰপিছত অৰেল যিটো ভাইভা ভোজ হ'ব মেক্সিমাম 5 নম্বৰ থাকিব আৰু যিখিনি ছুইমিং এণ্ড ব'টিং টেষ্ট হ'ব ফৰ ব'টমেনৰ কাৰণে তাত মেক্সিমাম 10 নম্বৰ থাকিব দ্য এপ্লিকেণ্ট শ্বৰ্ট লিষ্টেড ফৰ দ্য অৰেল ভাইভা ভোজ উইল বি কল ফৰ দ্য ছুইমিং এণ্ড ব'টিং টেষ্ট অৰেল ভাইভা ভোজত কল হোৱাৰ পাছত আপোনালোকক এই টেষ্টত আপোনালোকক মাতিব বুলি তেওঁলোকে উল্লেখ কৰিছে
ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট ফৰ বেণ্ডমেন এণ্ড কনষ্টেবল ৰেগুলাৰ ইয়াতো মেক্সিমাম 10 নম্বৰ থাকিব আৰু যিখন NCC চাৰ্টিফিকেট বিচাৰিছে যদি A চাৰ্টিফিকেট থাকে তেতিয়া আপোনালোকে 2 নম্বৰ পাব যিটো আপোনালোকৰ গ্ৰেড 3 আৰু বেণ্ডমেন কনষ্টেবলৰ কাৰণে বিচাৰিছে আৰু NCC B চাৰ্টিফিকেট থাকিলে 3 নম্বৰ আৰু NCC C চাৰ্টিফিকেট থাকিলে 5 নম্বৰ আপোনালোকে পাব এনেধৰণে আপোনালোকৰ দিয়া আছে সম্পূৰ্ণ আপোনালোকে ভালদৰে চাই ল'ব য'ত ফৰেষ্টাৰ গ্ৰেড 1 আছে তাত ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 নম্বৰ ৰিটেন টেষ্টত 100 নম্বৰ NCC 5 নম্বৰ অৰেল ভাইভা বছত 5 নম্বৰ টোটেল 150 নম্বৰ যিখিনি গ্ৰেড 3 WT ভেকেন্সি আছে FEF আছে সেই ভেকেন্সিখিনিৰ কাৰণে টোটেল 100 নম্বৰ হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 নম্বৰ ৰিটেনত 50 নম্বৰ NCCত 5 নম্বৰ অৰেল ভাইভা বছত 5 নম্বৰ বোটমেন কনষ্টেবল বেণ্ডমেন কনষ্টেবলৰ ৰেগুলাৰ থাকিব ফিজিকেলত 40 নম্বৰ ৰিটেনত 50 নম্বৰ NCCত 5 নম্বৰ অৰেল ভাইভা বছত 5 নম্বৰ বটিং টেষ্টত যিখিনি টেষ্ট হ'ব ট্ৰেড টেষ্ট হ'ব সেইখিনি 10 নম্বৰ টোটেল 110 নম্বৰ হ'ব এনেধৰণে আপোনালোকে দিয়া আছে ভালদৰে চাই ল'ব আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো মোৰ লিংক দিয়া আছে নতুবা SLPRB Assam.in অফিচিয়েল ৱেবছাইটত ডাইৰেক্টলি গৈ আপোনালোকে সকলোবিলাক তথ্য ভালদৰে চাই ল'ব পাৰিব নিজেও এবাৰ ভালদৰে আপোনালোকে পঢ়ি চাব চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানে ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে সকলোৰে সহায় হোৱাকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে আপোনালোকে সিমান শ্বেয়াৰ কৰক আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত জয় অসম